চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৬ গাঁৱৰ এটা অঞ্চল যাতায়াত খোৱা পানী বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত টাৰি গাঁৱৰ ৭০% গাঁওবাসী প্ৰতি বছৰে নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও উন্নয়নৰ মুখ দেখা নাই টাৰি গাঁওবাসীয়ে যোগ্যজনক বঞ্চিত কৰি অঞ্চলটোত অযোগ্যজনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি থকাৰো গুৰুতৰ অভিযোগ একাংশ ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব সঞ্জয় কলিতাই হয় সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যোজা চলাই থকা গৈছে আৰু এই আমি আজি আহি উপস্থিত হৈছো এই ছয়গাঁও পূৰ্বৰ ছয়গাঁও সমষ্টি আৰু বৰ্তমান বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত টাৰি গাঁৱত আসলতে পঞ্চায়ত নিৰ্বাচন আহে আৰু পঞ্চায়ত নিৰ্বাচন যায় কিন্তু যিসকল আঁচনি বা যিবোৰ কাম পঞ্চায়তৰ দ্বাৰা হ'ব লাগিছিল সেই কামসমূহ আসলতে হৈছে নে নাই আজি আমি আহিছো এই খবৰ ল'বলৈ আৰু মই আজি উপস্থিত আছো ছয়গাঁও পূৰ্বৰ ছয়গাঁও আৰু বৰ্তমান বকো ছয়গাঁৱৰ টাৰি গাঁৱত এইসকল যিসকল লোক দেখিছে এইসকলে আসলতে বহুত আশা লৈ বাট চাই থাকে পঞ্চায়তী প্ৰতিনিধিৰ পৰা কিন্তু প্ৰতিবাৰে তেওঁলোকে আশা কৰি ভোটসমূহ দিয়ে কিন্তু কোনো ধৰণৰ ফল তেওঁলোকে লাভ নকৰে আসলতে চৰকাৰৰ যিসমূহ আঁচনি সেই আঁচনিসমূহ আসলতে পাবলৈ সক্ষম নহয় এইসকল লোকে বিভিন্ন ধৰণৰ চৰকাৰে কৈ আছে যে বিভিন্ন ধৰণৰ আঁচনি সেয়া হওক ঘৰেই হওক বা অৰুণোদয় আঁচনিয়ে হওক লাখ লাখ দি থকা বুলি কৈছে কিন্তু এইসকল লোকে কিয় আসলতে বঞ্চিত হৈ আছে সেয়া আমি জানিবলৈ উপস্থিত হৈছো মই আপোনাৰ ওচৰলৈ আহিছো আসলতে আপোনালোকৰ গাঁওখনে আমি যিখিনি দেখিলো আসলতে বহুতখিনি বঞ্চিত হৈ আছে বিশেষকৈ এই ক্ষেত্ৰত মই অলপ দুখিত আমাৰ অসম চৰকাৰে যিটো আমাৰ জিঅ' টেকিঙত আমাৰ এই ছাৰ্ভিচৰ নামত পঠাইছিল বাইদেউজনী তেখেতে আহিছিলে অহাৰ পাছত মই তেখেতক লগ কৰিলোঁ লগ কৰাৰ পাছত তেখেতে মোৰ লগত কামখিনি কৰাত একমত হোৱা নাই মই থাকিলে বোলে তেখেতসকলৰ কিবা বিশেষ অসুবিধাই দেখা দিয়ে সেয়েহে মই আৰু যিসকলে ঘৰ পাব লগা মানুহ হয় মই তেখেতক কৈছোঁ যিসকল ঘৰত বৰষুণ পৰে সেইসকল মানুহক আগতে আপুনি ফটো কৰি জিঅ' টেকত আপুনি অনলাইন কৰি দিয়ক তাৰ পাছত আমি যদি কোনোবাই কাটে চৰকাৰে কাটে ভেৰিফাই কৰি কোৱালিফাই কৰি চৰকাৰে কাটিব সেইকাৰণে তেখেতে মোৰ লগত বহুখিনি তৰ্ক বিতৰ্ক হৈছে আৰু তেনেকুৱা ব্যক্তিক দ্বিতীয়বাৰ যে জিঅ' টেকিঙৰ কাৰণে ছাৰ্ভিচ কৰিব নপঠায় তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আসলতে প্ৰায়খিনি মানুহে আসলতে ঘৰৰ পৰা বঞ্চিত হয় ইতিমধ্যে আমাৰ টেলিভিশ্যনত চলি আছে যিখিনি আমি ঘৰ দেখাইছো এই সকল লোকে আসলতে কিয় বঞ্চিত হৈ আছে বাৰু মই এই ক্ষেত্ৰত আগতে এখন মিটিঙত কৈছিলোঁ আমি এইবুলি আমি হাততালুক পঞ্চায়ত নতুনকৈ আমি যোগদান কৰিছোঁ আৰু সিদিনাও মই কথা কৈছিলোঁ যে যিসকল মানুহৰ ঘৰত চোতাল পাকি আছে চাৰিওফালে ৱাল আছে 2 লাখ 8 লাখকৈ মাহিলী ইনকাম আছে তেখেতসকলে অসম চৰকাৰৰ ঘৰ পোৱা যোগ্য আৰু যিসকল বৰষুণ পোৱা মানুহ এতিয়াও বৰষুণ পৰিলে ঘৰত থাকিব নোৱাৰে তেখেতসকলে অসম চৰকাৰৰ ঘৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ SC সম্প্ৰদায়ৰ মানুহখিনিক অকমান যেন আমাৰ ফালে চাই অনুসূচিত জাতি পৰিষদৰ ভৱিষ্যত অলপমান উন্নতিৰ ফালে আগুৱাই নিয়ে তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ হয় এটা ডাঙৰ কথা কৈছে যে যিসকল মানুহৰ আসলতে ঘৰ আছে বা যিসকল মানুহৰ থাকিবলৈ ঠাই আছে তেওঁলোকেহে আসলতে ঘৰ পায় আৰু যিসকল লোকৰ আসলতে ঘৰ থাকিবলৈ ঘৰ নাই সেইসকল লোকে ঘৰ নাপায় বা আঁচনিসমূহ নাপায় মই এগৰাকী আইতা আছে মই আইতাৰ ওচৰলৈ আহিছো হয় আপুনি বহু বছৰ ভোট দিলে আপুনি ঘৰ পাইছেনে ঘৰ পোৱা নাই আকৌ অৰুণোদয় পোৱা নাই আকৌ হেৰি বৃদ্ধ পেঞ্চন পোৱা নাই আজি 65 বছৰেদি মই বেলেগত কাম কৰি খাওঁ মোৰ ল'ৰা ছোৱালী খায়ো নাই সেইকাৰণে মই তেওঁক বহুত অনুৰোধ কৰি মই বহুত কষ্ট দিলোঁ মই একোৱে পোৱা নাই আজিকালি একো পোৱা নাই আসলতে বহুবাৰ তেওঁলোকে আবেদন কৰে প্ৰতি বছৰে তেওঁলোকে আবেদন কৰে আৰু যিসকল ৰাইজৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক জনালো